ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কৰ্মচাৰীৰ লগতে শিক্ষকসকলৰ বাবে 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ বাবে উপস্থাপন কৰা হৈছে, য'ত অসমৰ কৰ্মচাৰীসকলৰ বাবে আছে সুখবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে দুখন আঁচনি, আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সময়সীমা বৃদ্ধি কৰিছে। 31 জুলাই 2024লৈকে ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। গতিকে কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ লগতে আপোন বাহন আঁচনিৰ সুবিধা ল'ব পাৰিব। ইপিনে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। মাৰ্চ মাহত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰা নহ'ল। সিদ্ধান্ত নোলোৱাৰ বাবে এতিয়া এপ্ৰিল মাহত ডিএৰ পুনৰীক্ষণ ঘোষণা কৰাৰ সম্ভাৱনা। 2023 চনত চৰকাৰে মাৰ্চৰ পৰিৱৰ্তে 4 এপ্ৰিলত জানুৱাৰী মাহত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল, আৰু এইবাৰো আশা কৰা হৈছে যে মাৰ্চত যিহেতু সিদ্ধান্ত নহ'ল, এপ্ৰিলৰ প্ৰথম ভাগতে আপোনালোকৰ ডিএ বৃদ্ধি ঘোষণা কৰিব। আৰু এইবাৰ 2% ডিএ বৃদ্ধি কৰা হ'ব, কাৰণ 2025 চনৰ ডিচেম্বৰৰ বাবে সৰ্বভাৰতীয় CPI-IWৰ সূচকাংক 148.2ত থিয় দিছিল। ইয়াৰ ফলত ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি 60.34% ডিএ বৃদ্ধি হৈছে, অৰ্থাৎ 2% বৃদ্ধি হৈ 60% হ'বগৈ এইবাৰ ডিএ। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। PFRDAৰ ফালৰ পৰা শেহতীয়াভাৱে 24 মাৰ্চত এখন গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰিছে। PFRDAয়ে 6 মাৰ্চ 2016 তাৰিখৰ এক চাৰ্কুলাৰৰ জৰিয়তে আৰোপ কৰা বিনিয়োগৰ ব্যৱস্থাপনা মাচুল চাৰ্জৰ সংশোধন কৰিছে, য'ত 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী আৰু বেচৰকাৰী গ্ৰাহকৰ বাবে চাৰ্জৰ পাৰ্থক্য কৰা হৈছে। 2026 চনৰ 13 মাৰ্চ তাৰিখৰ PFRDAৰ জাননী অনুসৰি NPS বাৎসল্য আৰু NPS লাইটকে ধৰি NPSৰ অধীনত সাধাৰণ আঁচনিৰ বাবে পইণ্ট অফ প্ৰজেক্ট চাৰ্জ গাঁথনি সংশোধন কৰা হৈছে, আৰু POP চাৰ্জসমূহ NAVৰ জৰিয়তে সালসলনি কৰিব লাগিব। আৰু এনে পৰিৱৰ্তন কালত কিছুমান লেনদেন CRAৰ প্লেটফৰ্মত সমৰ্থিত নহ'ব। সকলো অংশীদাৰৰ তথ্যৰ বাবে প্ৰভাৱৰ সময়সীমাৰ লগতে এনে লেনদেনৰ সবিশেষ তলত উল্লেখ কৰা হৈছে। ইপিনে বদলীকৰণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে ৰিগাৰ্ডিং ট্ৰেন্সফাৰ অৰ্ডাৰ ইছ্যু থ্ৰু HRMS পৰ্টেল, উল্লেখ কৰা হৈছে যে 19/1/2024 পিছত কোনো ধৰণৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলোৱা নাই, আৰু ইয়াৰ পিছত যিসমূহ অৰ্ডাৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে সেই অৰ্ডাৰসমূহ ভুৱা। গতিকে স্পষ্টীকৰণ দিয়া হৈছে যে 19/1/2024 পাছত কোনো ধৰণৰ ট্ৰেন্সফাৰ অৰ্ডাৰ প্ৰকাশ কৰা নাই, আৰু যিসমূহ অৰ্ডাৰ প্ৰকাশ হৈছে সেই অৰ্ডাৰসমূহ ভুৱা। এইবাৰ জনাব বিচাৰিছোঁ শিক্ষা বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 27 মাৰ্চ তাৰিখে এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে মাননীয় স্কুল শিক্ষা বিভাগৰ সচিব মহোদয়লৈ। বিষয় প্ৰাথমিক বিদ্যালয়ত বাধ্যতামূলক TAN আৰু GST ইন ফাইল খোলাৰ সন্দৰ্ভত। নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক অৱগত কৰিব বিচাৰোঁ যে সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰকাশিত 7/10/2021 তাৰিখৰ চিঠি প্ৰসংগক্ৰমে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াই নিৰ্দেশনা প্ৰকাশ কৰি ৰাজ্যৰ অইন স্তৰৰ শিক্ষানুষ্ঠানৰ দৰে প্ৰাথমিক বিদ্যালয়সমূহতো বাধ্যতামূলকভাৱে TAN আৰু GST ইন ফাইল খুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। অতি আচৰিতভাৱে নিৰ্দেশনাটোত এই ফাইল প্ৰস্তুত কৰিবলৈ আৰু পৰৱৰ্তী সময়ত কাৰ্যক্ষম কৰি ৰাখিবলৈ প্ৰয়োজন হ'ব পৰা ধনৰাশি কেনেদৰে পোৱা যাব তাৰ কোনো নিৰ্দেশনা দিয়া নাই, আৰু একোটা TAN একাউণ্ট কাৰ্যক্ষম কৰি ৰাখিবলৈ ইনকাম টেক্স অধিনিয়ম 1961 অনুসৰি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ জৰিয়তে কোৱাৰ্টাৰলি ৰিটাৰ্ণ দাখিল কৰিব লাগিব। সকলো ৰেকৰ্ড সঠিকভাৱে মেইনটেইন কৰিব লাগিব। এই কাম সময়মতে কৰিব নোৱাৰিলে দিনে 200 টকা পেনাল্টি দাখিল নকৰাৰ বাবদ সৰ্বাধিক 10,000 টকা ফাইন দিব লাগিব। আৰু এই ধৰণৰ কাম কাজ পৰিচালনা কৰাৰ দায়িত্বত যিহেতু DDOসকল ক্ষমতাসম্পন্ন হয়, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানৰ DDO ক্ষমতাটো বহু দূৰৰ কথা, প্ৰধান শিক্ষকৰ পদে আজিকোপতি পূৰ্ণ হৈ উঠা নাই।
তেনেস্থলত পদহীন পদৰ দায়িত্ব বহন কৰি থকা সকলক এনে কামৰ দায়িত্ব দিয়া কিমান সমীচীন। সেয়েহে বিষয়টো পুনৰ বিবেচনা কৰাৰ লগতে ভৱিষ্যতে প্ৰাথমিক শিক্ষকসকলে সন্মুখীন হ'ব পৰা সকলো ধৰণৰ হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনালোঁ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।